সকলকে নমস্কাৰ জনাই আজিৰ মাহেকীয়া ৰাশিফল শিতান আৰম্ভ কৰিছোঁ সিংহ ৰাশিৰ বাবে। সিংহ ৰাশিৰ বাবে 2025 চনৰ মাৰ্চ মাহটো কেনেকুৱা যাব সেই বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব। যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়া ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন প্ৰেছ কৰি থওক। এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিব। দৈনিক ৰাশিফল চাই থাকিব পাৰিব, মাহেকীয়া ৰাশিফল, সাপ্তাহিক ৰাশিফল। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন প্ৰেছ কৰি দিব। ভিডিঅ'টো চাই কেনে পায় যদি ভাল পায় লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ উপকাৰৰ লগতে আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। বেছি পলম নকৰি আহক তেনে আৰম্ভ কৰোঁ মাৰ্চ মাহৰ ৰাশিফল সিংহ ৰাশিৰ বাবে। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মাৰ্চ মাহত আপোনাক কিছু দুৰ্বল পৰিণাম দিব পাৰে। আপুনি পুনৰ পৰিৱৰ্তনৰ প্ৰভাৱ দেখিবলৈ সক্ষম হ'ব পাৰে। ইয়াৰ উপৰিও মূৰৰ বিষ, জ্বৰৰ নিচিনা অভিযোগো দেখা যায়। শৰীৰৰ তাপমাত্ৰাৰ উঠানমা দেখা যাব পাৰে। আপোনাৰ শাৰীৰিক প্ৰকৃতি অনুযায়ী খোৱা বোৱা কৰা আপোনাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ লগতে সঠিক জীৱনধাৰা আৰু যোগ ব্যায়াম ইত্যাদিৰ আপোনাৰ সাহায্য লোৱাৰ প্ৰয়োজন হ'ব। এতিয়া হৈছে আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত কেনেকুৱা হ'ব মাৰ্চ মাহত। টকা পইচাৰ কথা ক'বলৈ গ'লে এই মাহত আপোনাৰ লাভৰ ঘৰৰ অধিপতি বুধ গ্ৰহৰ অৱস্থান ভাল নহয়। এনেকুৱা অৱস্থাত ইনকামৰ পৰিমাণ কম হ'ব পাৰে এই মাৰ্চ মাহত। এইটো বিশেষকৈ যিসকলে ব্যৱসায় কৰে সিহঁতৰ লগত ঘটিব পাৰে। ক'ৰবাৰ পৰা টকা অহাৰ ৰাস্তা বন্ধ হৈ যাব পাৰে। এতিয়া হৈছে আপোনালোকৰ শিক্ষা ছাত্ৰ ছাত্ৰীসকলৰ বাবে। শিক্ষাৰ দৃষ্টিকোণৰ পৰা মাৰ্চ মাহত সাধাৰণতে মধ্যমীয়া ফল লাভ কৰিব পাৰে। যিসকলে কঠোৰ পৰিশ্ৰম কৰে সিহঁতে ভাল ফলাফল লাভ কৰি থাকিব। কলা আৰু সাহিত্য সম্পৰ্কিত বিষয়ত অধ্যয়ন কৰা শিক্ষাৰ্থীসকলে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া হৈছে আপোনাৰ ঘৰ গৃহস্থী ক্ষেত্ৰত পাৰিবাৰিক ক্ষেত্ৰত এই মাহত আপুনি মধ্যমীয়া ফল পাব পাৰে। পাৰিবাৰিক বিষয়ত কিছু কাজিয়া হ'ব পাৰে। গতিকে বুধ আৰু বৃহস্পতিৰ ভাল দিশবিলাকে অতি শীঘ্ৰেই সেই কাজিয়া শেষ কৰাৰ চেষ্টা কৰিব। এই মাহত সাধাৰণতে ভাই ভনীৰ মাজত কোনো ডাঙৰ কাজিয়া নহয়। গতিকে অন্যান্য সদস্যসকলৰ সৈতে সম্পৰ্ক ৰক্ষা কৰা গুৰুত্বপূৰ্ণ হ'ব। আপোনাৰ ভাই ভনীৰ মাজত কাজিয়া নহয়, অন্যান্য সদস্যসকলৰ লগত আপুনি অন্যান্য সদস্যসকলৰ সৈতে সম্পৰ্ক ৰক্ষা কৰা গুৰুত্বপূৰ্ণ হ'ব। এতিয়া হৈছে আপোনাৰ প্ৰেম সম্পৰ্ক প্ৰেম জীৱন। প্ৰেমৰ ক্ষেত্ৰত ক'বলৈ গ'লে এই মাহত সিমান এটা ভাল নহয়। এইকাৰণে কামৰ ব্যস্ততা আৰু অন্যান্য কাৰণত দেখা কৰাৰ সুযোগ কম হ'ব পাৰে, যাৰ কাৰণে আপোনাৰ সংগীৰ মন বেয়া হ'ব পাৰে। এতিয়া হৈছে আপোনাৰ কেৰিয়াৰ সন্দৰ্ভত। কেৰিয়াৰ আপোনাৰ কেনে হ'ব মাৰ্চ মাহত। আপোনাৰ কেৰিয়াৰৰ স্থানৰ অধিপতি এই মাহত উচ্চ স্থানত অৱস্থান থাকিব। আন মাহৰ তুলনাত এই মাহত কৰ্মক্ষেত্ৰত অপেক্ষাকৃত অধিক পৰিশ্ৰম কৰিবলগীয়া হ'ব পাৰে। কিন্তু আপুনি যি পৰিশ্ৰম কৰে সেই পৰিশ্ৰমৰ ফল পাই যাব। ব্যৱসায়ৰ ক্ষেত্ৰত কাৰো ওচৰত সৰু হ'বলৈ নাযাব। ইমান পৰ্যন্ত আপোনালোকে মাৰ্চ মাহৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব। আপোনাৰ উপকাৰ হোৱাৰ লগতে আপোনাৰ বন্ধুবৰ্গকো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিলৈ বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ।